Welcome to Education Will. আজি মই যেটো কুৱেশ্যন পেপাৰ লৈ আছো এইটো এটা আসাম টেট কোচিং 2021 ৰ মক টেষ্টৰ পেপাৰ হয় আৰু হেতু মই সলিউশন কৰিবলৈ লৈছো এতিয়া এই যেটো সংখ্যা আছে ইহত পূৰণ ফল কৰাৰ পিছত এককৰ অংকটো কি হ'ব হেতু কৰাৰ নিয়ম কি মই একেবাৰে সহজ নিয়মটো হল কি দিছে 43 আছে তাৰ পিছত কি আছে 69 আছে তাৰ পিছত কি আছে 551 আছে তাৰ পিছত আছে 9242 এই সংখ্যা কেইটা পূৰণ কৰাৰ পিছত এককৰ অংকটো কি হ'ব অংকটো হ'ব প্ৰথমত আমি কেনেকৈ কৰিম চাও এইটো আৰু এইটো পূৰণ কৰিম কিমান হ'ব 27 ৰ এককৰ কি হ'ব 7 এই যেটো 7 পালো এই 7 টো আকৌ 1 ৰ লগত পূৰণ কৰিম তেতিয়া কি পাম আকৌ 7 into 1 তেতিয়া কি পাম আকৌ 7 এই 7 টো আকৌ কাৰ লগত পূৰণ কৰিম এইটো ল মানে এককৰ কেইটা লগত তেতিয়া কি পাম 14 ৰ কি পাম 4 তেতিয়া এনসার কি হ'ব এনসার হ'ব এইটো 4 এনেকুৱা ধৰণৰ থাকিলে আমি কৰিব পাৰিম যে এককৰ অংকটো কি হ'ব যে এককৰ অংকৰ ৰিলেটেড আৰু কিছুমান টাইপস আছে সেই টাইপবোৰ মোৰ ভিডিওটো মই ডিসকাস কৰিছো অলৰেডি আপোনালোকে মোৰ আসাম টেট 2021 প্লেলিষ্টত গৈ চাব পাৰে তাতে এককৰ সংখ্যাৰ কি আছে এটা ভিডিও আছে আৰু এই ভিডিওটোত গোটেই কেইটা টাইপৰ ডিসকাস কৰা হৈছে নেক্সটটো আছে ফাইন্ড দ্য টোটাল নাম্বাৰ অফ ফ্যাক্টৰস অফ ইটো এই যেটো আছে 15220 ইয়াৰে কিমানটা ফ্যাক্টৰস আছে হেতু ওলাব লাগে তাৰে আমাৰ নিয়মটো কেনেকুৱা আছিল নিয়মটো এনেকুৱা আছিল যে 15120 আছিল ইয়াক আমি হৰণ কৰিম কিহেৰে হৰণ কৰিম প্ৰথম আমি 3 ৰে হৰণ 2 এৰটো যাব 2 এৰে গলে মানে কি বহুত হৰণ হ'ব সেইকাৰণে আমি 3 ৰে প্ৰথমত 3 ৰে হৰণ কৰিলে কেইবাৰ হ'ব 5 বাৰ যাব ইয়াতে আকৌ একত তো না যায় সেইকাৰণে এটা কি দিব লাগিব 0 এটা দিব লাগিব আকৌ 2 আহি গল 12 12ত কেইবাৰ 4 বাৰ নেক্সট কিহেৰে যাব নেক্সট যাব আকৌ আমি 3 ৰে কৰিব পাৰো কাৰণ 9 হ'ব নহয় সেইকাৰণে 3 ৰে কৰিব 3 ৰে কৰিলে কেইবাৰ যাব 3 ৰে যদি আমি কৰো ইয়াত যাব একবাৰ 3 6 গুণ কিমান হ'ব 18 থাকিল কিমান 24 হ'ব 3 8 গুণ 24 আৰু 0 আকৌ 2 ৰে যাব 2 ৰে কৰিলে কেইবাৰ যাব 2 ৰে কৰিলে 8 বাৰ 4 বাৰ 0 2 ৰে কৰিলে কেইবাৰ যাব 2 ৰে 4 বাৰ 2 বাৰ 0 আকৌ 2 ৰে যাব 2 ৰে কৰিলে কেইবাৰ যাব চাওক 2 ৰে কৰিলে আপোনাৰ আছে 210 এইটোক আকৌ কিহেৰে যাব 3 ৰে আমি কৰিব পাৰিম নহয় এইটো কি কৰো 3 ৰে তেতিয়া কি হ'ব 3 ৰে যদি যাব তেতিয়া হ'ব 3 7 গুণ 70 এইটো হ'ব আকৌ 7 ৰে যাব 7 ৰে কেইবাৰ যাব 10 বাৰ আকৌ 2 ৰে যাব কেইবাৰ 5 বাৰ হৈছে নে তেতিয়া হলে এই গুটেইখিনিক যেতিয়া আমি কৰিলো তেতিয়া কিমান পাম যে 2 কেইটা পালো 1 2 3 4টা এটো নিয়ম কি আছিল যি কেইটা 2 পালো সেই কেইটাৰ আৰু এটা 1 হ'ব +1 মানে আমি পাম এটো যদি কৰো 4 হ'ব যেহেতু 4 আছে 4 টু দি পাৱাৰ 2 টু দি পাৱাৰ 4 হ'ব সেইকাৰণে ইয়াৰ লগত এটা 1 যোগ কৰিম তেতিয়া কিমান হ'ব 5 পূৰণ 3 কেইটা পালো 3 পালো 3টা সেইকাৰণে 3টা নহয় আমি কেইটা লম 4টা লব লাগিব ইয়াত 4 ল 1 এটা প্লাস কৰিব লাগে 5 কেইটা পাইছো এটা তেতিয়া আমি আৰু এটা কি লম 2 লম তেতিয়া কিমান হ'ল আৰু কি পালো 7 এটা পাইছো 7 কেইটা পাইছো 7 পাইছো এটা তেতিয়া আৰু কি হ'ব আৰু এটা 2 আহিব বুজি পাইছে নে 7 এটা পালে কেইটা হয় দুটা তেতিয়া কিমান হৈ গ'ল 5 2 গুণে 10 আৰু এইটো হৈ গ'ল 2 4 2 গুণে 8 তেতিয়া কিমান হ'ব 80টা কি আছে উৎপাদক আছে কেনেকৈ কৰিছো বুজি পাইছে নে যে জি কেইটা ভগ্ন পালো হেতৰ পাৱাৰৰ লগত 1 কে কি হৈ যাব যোগ হৈ যাব তেতিয়া এইটো এটা কোৱেশ্চন দিছে নেক্সট কোৱেশ্চনটো কি হৈছে চাও নেক্সট কোৱেশ্চনটো এনেকুৱা দিয়া আছে if p is a prime number then which of the following may also be a prime number তলত যদি p এটা মৌলিক সংখ্যা হয় তেলৰ কোনটো মৌলিক সংখ্যা হ'ব পাৰে ইয়াৰে চাও 2p যদি p এটা মৌলিক হয় 2p কৰিলে মৌলিক সংখ্যা হ'ব নেকি 2 * 3 কিমান হৈ আছে 6 2 * 5 যদি কৰো তাকো কিমান হৈছে 10 এইবোৰ তো মৌলিক নহয় তেতিয়ালে এটো নহয় নেক্সট 3 * p 3 আৰু 3 কৰো 3 পূৰণ 3 তেতিয়ালে কি হৈ আছে আকৌ যদি চাইছো তেতিয়ালে কিমান হৈ আছে 9 আকৌ 3 * 5 তেতিয়া 15 এইবোৰ মৌলিক সংখ্যা হয় নেকি নহয় এইবোৰ কি নহয় মৌলিক সংখ্যা নহয় তেতিয়ালে এটো নহয় 5 p - 3 কৰিলে হ'ব নেকি যদি 2 নহয় 5 ৰ পৰা কৰো 5 - 3 তেতিয়ালে কি হৈ আছে 5 - 3 = 2 পাম নহব এটো মৌলিক নহয়
যদি কওঁ 7 - 3 তেতিয়াহ'লে কি পাই আছোঁ 4 এইটো মৌলিক নহয় নেক্সট আমি এটা থাকি গ'ল p - 2 এইটোতো নহয় p - 2টো এবাৰ চেক কৰিব পাৰোঁ p যদি কওঁ 3 - 2 তেতিয়াহ'লে 1 হৈছে বাৰু এইটো থাকক নেক্সট 5 - 2 তেতিয়াহ'লে 3 পাম 7 - 2 তেতিয়াহ'লে কি পাই আছোঁ 5 তেতিয়াহ'লে আমি এইটো বাদে বাকীবোৰ এইবোৰ মিলি আছে না নাই মিলি আছে তেতিয়াহ'লে আমি এইটো এটা এনচাৰ হ'ব পাৰে এইটো এটা কি হ'ব পাৰে এনচাৰ হ'ব পাৰে তেতিয়াহ'লে আমাৰ এইটো যদি কওঁ বেষ্ট এনচাৰটো কি হ'ব আমাৰ এইটোৱে হ'ব এনচাৰটো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম এই কুৱেশ্যনটোত কি আছে n is a largest 3-digit number which when divided by 3 4 and 6 leave the remainder 1 2 and 4 respectively what is the remainder when n is divided by 7 মানে এনেকুৱা এটা কথা কৈছে যে n এটা ডাঙৰ সংখ্যা আছে তিনিটা অংকযুক্ত যাক কি কৈছে 3 4 আৰু 6 এৰে বিভক্ত কৰিলে ভাগশেষ ক্ৰমে 1 2 আৰু 4 হয় তেতিয়াহ'লে nক 7 এৰে বিভক্ত কৰা হয় ভাগশেষ কিমান হ'ব 7 এৰে বিভক্ত কৰিলে ভাগশেষ কিমান হ'ব সেইটো লাগে এইটো আমি কেনেকৈ কৰিম চাওক প্ৰথম চাম তিনিটা অংকযুক্ত ডাঙৰ সংখ্যাটো কি সবতছে ডাঙৰ সংখ্যাটো 3 অংকযুক্ত এইটো ইয়াক কি কৰিম এই অংকটো কিহেৰে হৰণ যাব লাগিব 3 4 আৰু 6 এৰে এইটো যেতিয়া কৰে নহয় এইটো সদায় কি কৰিব লাগিব যেতিয়া বহুত কেইটাৰে এটা হৰণ কৰিব তেতিয়া লসাগু ল'ব লাগে তেতিয়া 3 4 আৰু 6 ৰ লসাগু কিমান হয় আমি এইটো জানো কিমান হয় 12 এই 12 এৰে ইয়াক হৰণ কৰিম 12 এৰে যেতিয়া হৰণ কৰিম তেতিয়া কিমান হ'ব এইটো যদি চাও 8 বাৰ 8 9 গুণ কিমান 96 3 থাকিব 3 9 3 বাৰ যাব 8 3 গুণ কিমান 36 থাকিল কিমান এই 3 টো তেতিয়ালে এই কেইটাৰে হৰণ কি সংখ্যা যাব হৰণ যাব সংখ্যাটো যাব হ'ব যে এইটোক আমি কি কৰিম 3 এটা ৰিমাইণ্ডাৰ আছে এইটো বাদ দিম 999 - 3 তেতিয়ালে কিমান হ'ব 996 হ'ব এইটো এটা সংখ্যা পাম এতিয়া কথা হ'ল এই যিটো সংখ্যা আছে নহয় এই সংখ্যাটো কিন্তু ইয়াৰে সম্পূৰ্ণভাৱে হৰণ যাব কৈছে কি নাই ইয়াক সম্পূৰ্ণভাৱে হৰণ কৰা ৰিমাইণ্ডাৰ থাকিব 1 2 4 মানে যেতিয়া 3 ৰে কৰিছিল তেতিয়া 1 থাকিছে যেতিয়া 4 ৰে কৰিছে তেতিয়া 2 থাকিছে যেতিয়া 6 ৰে কৰিছে তেতিয়া 4 থাকিছে তেতিয়া ইহতৰ মাজত পাৰ্থক্যটো যদি আমি লক্ষ্য কৰোঁ তেতিয়া দেখাম প্ৰত্যেক ক্ষেত্ৰতে 2 2 2 যদি এনেকুৱা কমন ডিফাৰেন্স হয় তেতিয়াহ'লে আমি এই কমন ডিফাৰেন্সটো ইয়াৰ পৰা কি কৰিব লাগিব বাদ দিব লাগিব তেতিয়াহ'লে বাদ দিম এইটো এটা নিয়মে আছে বাদ দিলে কি হয় যিটো হ'ব সেই সংখ্যাটো হ'ব ইয়াৰ হৰণে তেতিয়াহ'লে কিমান হৈছে 9999 তেতিয়াহ'লে কি হ'ব 4 এতিয়া আমি কি কৰিম এতিয়া এই যিটো সংখ্যা পালোঁ এইটো কিন্তু কিহেৰে হৰণ যাব 3 4 6 এৰে যাব আৰু লগতে ৰিমাইণ্ডাৰ থাকিব 1 2 আৰু 4 থাকিব এতিয়া এই সংখ্যাটোক আমি 7 এৰে ডিভাইড কৰিম 7 এৰে ডিভাইড কৰিলে কি হ'ব চাওক 7 এৰে কেইবাৰ যাব আমি যদি চাওঁ ইয়াতে 7 এৰে যাব ইয়াত যাব একবাৰ তেতিয়াহ'লে থাকিব 1 থাকিব 2 9 7 4 গুণ 28 তেতিয়াহ'লে কি হ'ব থাকিব 1 4 14 দুইবাৰ 14 তেতিয়া কি হৈ যাব ৰিমাইণ্ডাৰ কি থাকিল ৰিমাইণ্ডাৰ 0 এনসাৰত কি আছে এনসাৰত নাই 0ই নাই তেতিয়াহ'লে ইয়াতে এনসাৰটো কি হ'ব 0 হ'ব ইয়াৰ এনসাৰটো কি হ'ব 0 হ'ব যদি এনেকুৱা ক'লে হয় এই কুৱেশ্যনটোতে যদি এই কথা ক'লে হয় যে n ইজ এ লাৰ্জেষ্ট নাম্বাৰ হুইচ ইজ ডিভাইড 3 ডিজিট নক'লে হয় যদি বাই চান্স কি নক'লে হয় 3 ডিজিট এইটো নাথাকিলে হয় তেতিয়াহ'লে কেনেকুৱা হ'লে হয় n ইজ এ লাৰ্জেষ্ট নাম্বাৰ 3 which when divided by 3 4 6 leaves 1 2 and 4 respectively যদি এইটো তিনটা অংকযুক্তটো নাথাকিলে হয় তেতিয়া কি হ'লে হয় তেতিয়া ইহতৰ লসাগু কিমান 12 এই যেটো লসাগু পালো হয় নহয় এইটোৰ পৰা এই দুইকে কি কৰিলো হয় বাদ দিলো হয় বাদ দিলে কিমান হলে হয় সংখ্যাটো 10 আৰু এই 10 টোক আকৌ 7 এৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ কি থাকিলে হয় 7 সৰি ৰিমাইণ্ডাৰ কিমান থাকিলে হয় 3 তেতিয়ালে आंसर হলে হয় এইটো এই 3 টো आंसर হলে হয় কিন্তু এবাৰ যেহেতু 3 তিনটা অংকযুক্ত তেতিয়ালে आंसर হ'ব কি 0 টো Question number 45 এইটো দিছে the largest two digit prime number আটাইতকৈ ডাঙৰ দুটা অংকযুক্ত মৌলিক সংখ্যাটো হ'ল 97 নেক্সট কোৱেশ্চনটো কি কৈছে চাওক নেক্সট কোৱেশ্চনটোত কৈছে if the product of two number is দুটা সংখ্যা আছে ইহতৰ গুণফল সংখ্যা দুটা নাজানো এটা হ'ল সংখ্যা n1 ধৰিছো আৰু এটা n2 ইহতৰ গুণফল কিমান 92 আৰু HCF দিয়া আছে আৰু ইহতৰ ৰেশিও ওলাব দে HCF আৰু LCM আমি কি জানো এটো আমি জানো সবে যে দুটা সংখ্যাৰ পূৰণফল ইকুৱেল টু সদায় LCM * HCF হয় হয়নে
দুটা সংখ্যা পূৰণফল অলৰেডি দিয়া আছে 192 এলচিএম দিয়া নাই এইচচিএফটো কিন্তু দিয়া আছে এইচচিএফ কিমান 8 তেতিয়ালে এলচিএম কি হ'ব এলচিএম হ'ব 192 ডিভাইডেড বাই 8 192 ডিভাইডেড বাই 8 কেইবাৰ যাব ইয়াত যদি চাওঁ দুইবাৰ যাব আৰু কি থাকিব 16 থাকিব 3 32 আচ্ছা 24 হ'ব এলচিএম কিমান হৈ গ'ল 24 কিন্তু আমাক লাগে কি দিছে অনুপাত কাৰ ওলাব দিছে এইচচিএফ আৰু এলচিএম ওপৰত থাকিব এইচচিএফ তলত থাকিব এলচিএম তেতিয়া কিমান হ'ব এইচচিএফ হ'ল 8 তলত হ'ব 24 এলচিএম এইটো কেইবাৰ যাব 3 বাৰ 1 তেতিয়ালে 1:2 কি হ'ব 3 হ'ব এনসার কি হ'ব 1:3 এইটো হ'ব কি হৈ যাব আমাৰ এনসারটো হ'ব নেক্সট কোৱেশ্চনটো দিয়া আছে এনেকুৱা চাও 4 6 7 r 942 is divisible by 9 what is the minimum value of r মানে এইটো এটা সংখ্যা দিয়া আছে সংখ্যাটো কি কৈছে 4 আছে 6 আছে 7 আছে r আছে 9 আছে 4 আছে 2 আছে এইটো কিহেৰে হৰণ যায় 9 ৰে তেতিয়ালে r ৰ মান কিমান হ'ব লাগিব সদায় মনত ৰাখিব 9 ৰে ডিভিজন হোৱা মানে হিহত কি হ'ব লাগিব হিহতৰ যোগফল অংকক এটা যোগফল 9 ৰে ডিভাইড কৰিব লাগিব এতিয়া চাব যোগফল যদি আমি অন্য অংকৰে হয় তেতিয়ালে আমি কেনেকৈ কি কৰিম এটো ইয়াত যদি 9 থাকে এটো 9 কাটি দিছো 7 আৰু 2 যদি যোগ কৰো তাকো 9 হ'ব সেইকাৰণে 9টো কাটি দিলো এতিয়া আমি চাম কিমান থাকিল 10 আৰু 4 14 9 ৰে যায় নেকি না যায় সেইকাৰণে কি যোগ কৰিলে 9 ৰে যাব 4 যোগ কৰিলে যাব 18 হ'ব 18 9 ৰে যাব না নাই যাব সেইকাৰণে आंसर কি হ'ব 4 এনেকুৱা কোৱেশ্চনবোৰ আহি থাকে এটো 3 ৰে যদি দে 3 ৰে একেই নিয়ম হ'ব 3 ৰে কৰিলে কি হ'ব এটো 3 ৰে যাব না নাই এটো চাম আমি কিমান লাষ্টত যোগ কৰিলে যাব হেতু আমি কৰিব পাৰিম নেক্সট কোৱেশ্চনটো দিছে কি 48 নম্বৰ কোৱেশ্চনটো কি কৈছে the number of degrees in 4 and 1/3 supplement angle মানে সম্পূৰক কোণৰ 4 আৰু 1 তৃতীয়াংশ কিমান ডিগ্ৰী হ'ব প্ৰথম কথা হ'ল সম্পূৰক কোণ কাক কয় সম্পূৰক কোণ মানে হ'ল 180 ডিগ্ৰী আৰু ইহতৰ কি কৰিব লাগে 4 and 1/3 মানে 4 আৰু 8 মানে মিশ্ৰ ভগ্নাংশ ইহতৰ মান কিমান হ'ব চাও এটো যদি মিশ্ৰটোক আমি কি কৰো অপ্ৰকৃত ভগ্নাংশত লৈ যাও তেতিয়া কি হয় এটো আৰু এটো যোগ হৈ যায় 3 12 13 হ'ব এটো কেইবাৰ যাব 6 বাৰ তেতিয়া কিমান হ'ব 3 6 গুণ 18 8 আৰু 1 70 মানে 7 কিমান হ'ব 780 এইটো হ'ব আমাৰ आंसर B2 কেনেকৈ বুজিটো পাইছো যে 8 টোৰ কিমান নং হৈছে নেক্সট কৈছে কি 49 টো কৈছে 1 একক আৰু 11 দশক আৰু 111 শতকৰ মান কিমান হ'ব 1 একক প্ৰথম এইটো আমি চাই লম শতকৰ মানে কিমান হ'ব 1 শতক মানে দুটা শূন্য এখৰে পূৰণ হ'ব যেতিয়া দশক কয় 10 ৰে পূৰণ হ'ব তেতিয়ালে এইটো হ'ব 10 ৰে পূৰণ হৈ গল 10 1 যেতিয়া থাকিব 1 টো অকলেই থাকিব তেতিয়ালে 1 আৰু 1 পূৰণ কৰিব লাগে তেতিয়ালে 1 1 2 1 1 তেতিয়ালে কি হৈ গল आंसर হ'ব এইটো নেক্সট কোৱেশ্চনটো কি কৈছে চাও যে ট্ৰায়াঙ্গল PQR মানে ত্ৰিভুজ PQR এটা সমদ্বিবাহু ত্ৰিভুজ এটা আছে এটো হল সমদ্বিবাহু ত্ৰিভুজ আমি সমদ্বিবাহু এটো বাহু আৰু এটো বাহু নাম দিছে কি PQ আৰু PR PQ আৰু PR যদি আমি সমান ধৰো PQR হৈছে নে তেতিয়ালে সদায় মনত ৰাখিব লাগিব যে এই দুটা কোণ কি হ'ব সমান এই দুটা কোণ কি হ'ব সমান এটা কোনটো কোণ দিয়া আছে চাও Q কোণটো দিয়া আছে 70 এইটো মানে 70 আছে তেতিয়ালে এইটো কিমান হ'ব এইটো 70 হ'ব লাগিব তেতিয়ালে এই কোণটো কি থাকি গল বাকি দুটা কোণৰ মান দিছে এইটো কিমান 70 70 140 আৰু কিমান লাগে এটা ত্ৰিভুজৰ 180 হয় আৰু 40 লাগিব তেতিয়ালে आंसर কি হ'ব 40 70 এইটো হৈ যাব आंसर নেক্সট কোৱেশ্চনটো দিছে 51 নম্বৰ কোৱেশ্চনটো কি দিছে চাওক 22 54 135 আৰু 198 ৰ এলচিএম হ'ব এইটো কেনেকুৱাকে কৰিম আমি চাব এইটো যেতিয়া আমি কৰিম এনেকুৱাকে আমি এটা প্ৰথম আমি 52 ৰ মৌলিক উৎপাদকবোৰ উলাই লম সৰি 22 ৰ মৌলিক উৎপাদক হ'ব 2 ৰে 11 যাব 52 যদি 54 যদি কৰো 2 ৰে হ'ব 27 আকৌ 3 ৰে যাব 9 বাৰ 3 ৰে যাব 3 বাৰ হৈছে এটো হৈ গল নেক্সট আমাৰ কিহৰ কৰিব লাগিব 135 ৰ যদি কৰো তেতিয়ালে 5 ৰে দিব পাৰো 5 ৰে যাব 2 বাৰ 7 বাৰ আকৌ এটো 3 ৰে 9 বাৰ আকৌ 3 3 আৰু কি থাকি গল 198 এটো কিহেৰে যাব 2 ৰে যাব 2 ৰে গলে কিমান বাৰ যাব 2 9 গুণ 18 2 9 গুণ 18 11 এ দি যাব 9 বাৰ আকৌ 3 বাৰ 3 এতিয়া চাও এই 22 যে আছে 22 টোক আমি কি লিখিব পাৰো 22 টোক আমি লিখিব পাৰো যে 2 * 11
এই 54 যেটো আছে 54ক আমি কি লিখিব পাৰোঁ 2 × 3 কিউব 135 যেটো আছে এইটো কি লিখিব পাৰোঁ 5 × 3 কিউব নেক্সট কি আছে 198 আমি কি লিখিব পাৰোঁ 98ত লিখিব পাৰোঁ কি লিখিব 2 × 3 স্কোয়ার × 11 সদায় মনত ৰাখিব এলচিএম মই অলৰেডি মোৰ এটা ভিডিঅ'ত মই অলৰেডি ডিসকাস কৰিছোঁ যদি চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত যাই চাব পাৰে আসাম টেট 2021 যেটো প্লেলিষ্ট আছে তাতে চাব পাৰিব এইটো কেনেকুৱা হয় সদায় যদি 2 কমন আছে এই কমন কেইটা ল'ব লাগিব আৰু কমনৰ যেটো হাইয়েস্ট পাৱাৰ আছে এইটো ল'ব লাগিব ইয়াতো সবৰে 1 আছে সেইকাৰণে 1 লৈছো নেক্সট কি হ'ব এই 3 কমন আছে না আছে তাৰে হাইয়েস্ট পাৱাৰ কি আছে ইনটু 3 কিউব যদি কমন নাই 5 কতো নাই তাকো ল'ব লাগিব নেক্সট কি হ'ব 11 টো আমাৰ ল'ব লাগিব হৈছে কিন্তু 5 কেইটা এটাই আছে পাৱাৰ 11 ৰো এটাই পাৱাৰ আছে এইটোৱে হৈ যাব এলচিএম এতিয়া আনসাৰটো আমি চাওঁ এলচিএম কি আছে এলচিএম হৈ গ'ল 3 কিউব 2 5 আৰু 11 এইটোৱে কি হৈ যাব আমাৰ আনসাৰটো মিলি আছে নহয় ইয়াৰ লগত এইটোৱে চাওক 2 3 কিউব 5 and 11 এইটোৱে কি হ'ব আমাৰ আনসাৰ হ'ব নেক্সট কোৱেশ্চনটো কি দিয়া আছে চাওক the value of 1 plus 11 by 10 11 by 100 111 by 1000 111 by 1000 এইটো আমি সদায় কি কৰিম এই যেটো ডাঙৰ তলত আছে নহয় এইটোৱে কৰিম এইবোৰত যেনেকুৱাকৈ ডাঙৰটো যেটো 100 আছিল এইটো আগত পাতিছিলোঁ ইয়াতো আমি একেবাৰে এইটো দশমিকত ল'লে কেনেকুৱা হ'ব কেইটা শূন্য আছে চাৰিটা তলত চাৰিটা আছে সেইকাৰণে চাৰিটাৰ আগত তিনটাটো আছে অলৰেডি আৰু এটা ল'ব ল'লো আৰু ইয়াতে শূন্য দিব পাৰোঁ নেক্সট এইটো কেইটাৰ আগত তিনটাৰ আগত কেইটাৰ আগত হ'ব তিনটা কিন্তু দশমিকটো সদায় দশমিকৰ তলে হ'ব লাগিব 1 1 1 নেক্সট এইটো কেইটাৰ হ'ব এইটো যদি চাও দুটাৰ আগত এইটো দুটাৰ আগতে হ'ব তেতিয়ালে 1 1 এইটো কেইটাৰ ইয়াতটো একো নাই সৰি এইটো হৈ গ'ল এইটো কেইটাৰ আগত হ'ব এটা তেতিয়ালে ইয়াত কি হ'ব 1 ইয়াতে এটা হৈ যাব আৰু এটা 1 ইয়াত থাকিব আৰু এটাওটো 1 এ আছে দশমিক নাই যদিও তাকো আমি এইবোৰত কি দিব পাৰোঁ 0 0 দিব এইবোৰত আমি 0 0 দিব পাৰোঁ নিদিলেও কথা নাই কিন্তু আমি 0 দিলে ভাল হয় এতে কি হ'ব 1 হ'ব 2 হ'ব 3 হ'ব আকৌ 3 হ'ব আকৌ 2 হ'ব দশমিক ক'ত থাকি গ'ল ইয়াতে তেতিয়ালে আনসাৰ কি হ'ব চাওক 2 3 3 2 1 তেতিয়ালে আনসাৰ কি হৈছে 2.3321 এই কোৱেশ্চনটো এনেকুৱাকেও আহিব পাৰে এই কোৱেশ্চনটো এনেকুৱাকে দিয়ে 1 প্লাস এইটো দিব 11 10th ইয়াতে THS দিব তেতিয়া এইটো কি বুজায় যে 11 তলত 10 আছে যেনেকুৱাকে এই আগৰটোত এইটো 11 10 আছিল অনলি 10 আছিল তেতিয়ালে 10 টো ক'ত থাকে ওপৰত থাকিব কিন্তু ইয়াত যদি 10th লিখা থাকে তেতিয়ালে কি হ'ব তলত যাব সাপোজ এইটো আছে 11 এইটো দি দিলে 11 তেতিয়ালে কি হ'ব 100 দিয়া থাকিব 100 TH থাকিব 100 থাকিব ঠিক সেইদৰে যদি আমি এইটো চাওঁ 111 তেতিয়ালে এইটো কি হ'ব 1000 কি হ'ব 1000 এনেকুৱাকে দিয়া থাকিব এইটো কি হ'ব এইটো হ'ব 10000 হ'ব এনেকুৱাকে আমাৰ দিয়া থাকিব নেক্সট কোৱেশ্চনটো দিয়া আছে কি চাওক the side of a square is 4 cm find the length of diagonal মানে এটা স্কয়ার দিয়া আছে এটা কি দিয়া আছে বর্গ এটা কি দিয়া আছে বর্গ দিয়া আছে এই বর্গটো 4 4 cm কে বাহু দিয়া আছে ইয়াৰ কৰ্ণ কি হ'ব কৰ্ণ দৈৰ্ঘ্য কিমান এটা আমি পাইথাগোৰাছৰ সূত্ৰ কৰিলে কি হয় কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ লম্ব কিমান আছে 4 আৰু ভূমি কিমান আছে 4 স্কয়াৰ হৈছে নে তেতিয়ালে এটো কিমান হ'ব এটো যদি কৰো আমি that 16 16 32 আকৌ কৰ্ণ হেলাগে কৰ্ণ স্কয়াৰটো না তেতিয়া ৰুট ওভাৰ কৰিলে তেতিয়ালে কি হ'ব চাও এটো হ'ব 2 * 16 যদি কৰো তেতিয়ালে আমি বাহিৰত আনিব 2 * 4 আৰু এটো শৰ্ট ফৰ্মটো হ'ল যদি কোনো এটা বৰ্গ আহে বা এটো √2 * 4 বা 4√2 আমি এটো কেনেকুৱাকে লিখিব পাৰো 4√2 সদায় এটা কথা মনত ৰাখিব যে বৰ্গৰ কৰ্ণৰ দৈৰ্ঘ্য হ'ল কৰ্ণৰ দৈৰ্ঘ্যটো সদায় হয় √2 * বাহু কৰ্ণ ইকুৱেল টু কি হয় √2 * বাহু তেতিয়ালে বাহু কিমান আছে 4 cm সেইকাৰণে √2 * 4 এটোই হৈছে এটো হৈ যাব আমাৰ কি হ'ব आंसर নেক্সট কোৱেশ্চন এটা আছে 54 যেটো কোৱেশ্চন এনেকুৱা আছে 17.5 * 3 - 21 divided by 7 minus 3 into 12.5 এটো সদায় বদমাছ ৰুল হ'ব বদমাছ ৰুলৰ এটা মই কমপ্লিট ভিডিও দিছো
আপোনালোকে চাব পাৰে সেই ভিডিঅ'টোত মই ডিছকাছ কৰিছোঁ যে বদমাছ ৰুলটো কেনেকুৱাকৈ হয় যদি চোৱা নাই কোনোবাই তেতিয়াহ'লে চাব পাৰে ভি বদমাছ বুলি এটা আছে তাতে মই ডিটেইলছ পঢ়াইছোঁ বদমাছত সদায় ডিভিজনটো আগত হয় তেতিয়াহ'লে ইয়াত থাকিল কি 17.5 ইনটু 3 মাইনাছ এইটো কি হৈ যাব হৰণ কৰিলে 3 মাইনাছ 3 ইনটু 12.5 যেতিয়া চাব এনেকুৱাকৈ 3 ইয়াতো আছে তেতিয়াহ'লে আমি এই 3টো কমন ল'ব পাৰোঁ তেতিয়া 3 যদি কমন লৈ লওঁ তেতিয়াহ'লে কি থাকিব 17.5 মাইনাছ 1 মাইনাছ 12.5 এতিয়া সব মাইনাছ দুটাৰ আছে এইটো যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব 13.5 17ৰ পৰা 13.5ৰ পৰা 17.5ৰ পৰা 13.5 গুচি গ'লে কি থাকিব 4 3 ইনটু কি হ'ব 4 হ'ব তেতিয়াহ'লে কিমান হ'ব এনসাৰ 12 এইটো কি হ'ব এনসাৰ 12 নেক্সট কুৱেশ্যন কি দিছে 55ৰ কুৱেশ্যন নম্বৰ 2 কি দিছে দ্য ডিফাৰেন্স বিটুইন দ্য প্লেস ভ্যালু অফ 5 ইন এইটোত প্লেস ভ্যালু কিমান আছে 5 কেইটাৰ পিছত আছে ই কিমান নম্বৰ একক দশক শতকত আছে সেইকাৰণে দুটা শূন্য মাইনাছ কি হৈছে ফেজ ভ্যালু অফ 7 7ৰ ফেজ ভ্যালুটো 7 হ'ব তেতিয়াহ'লে কি হ'ব 4 ইয়াৰ পৰা 7 গ'লে কিমান হ'ব 493 তেতিয়াহ'লে এইটো হৈ যাব কি হ'ব আমাৰ এনসাৰ হ'ব নেক্সট কুৱেশ্যনলৈ আমি এতিয়া আগবাঢ়ো কুৱেশ্যনটো আছে if 1/3 of a number is 4 more than its 1/5 then what will be the number মানে যদি কোনো এটা সংখ্যাৰ 1/3 অংশ ইয়াৰ 1/5 অংশতকৈ 4 অধিক হয় তেন্তে সংখ্যাটো কিমান এইটো একদম ইজি অংক এইবোৰ কি হৈছে কোনো এটা সংখ্যা আছে সংখ্যাটো আমি নাজানো x ধৰিছো 1/3 আছে এইটো কি হয় 1/5তকৈ কি বেছি 4 বেছি সেইকাৰণে এইটোতকৈ এইটো মাইনাছ কৰি দিলে হৈ যাব এইটো লসাগু ল'লে কি হ'ব এইকেইটা ইয়াৰ লগত পূৰণ হয় লসাগু ল'লে 15 হ'ব 3 15ত 5 বাৰ 5 ইনটু এইটো কি হ'ব 1 ইনটু x আছে তেতিয়াহ'লে x 5x হ'ব মাইনাছ 5 15 3 বাৰ 3 ইনটু x হ'ব ইকুৱেল টু কি হ'ব 4 ইয়াত কিমান হ'ব ওপৰত থাকিব টুৱাইস x এইটো ইয়াৰ লগত কি হৈ যায় বৰ্জপুৰত হলে কিমান হ'ব 60 তেতিয়াহ'লে x ইকুৱেল টু কিমান হৈ গ'ল 30 এইটোৱে কি হৈ যাব এনসাৰ হ'ব নেক্সট ফ্ৰেকশনত দিছে এটা 1/2 ৰ সমতুল্য ভগ্নাংশ কি হ'ব ইয়াৰ সমান ভগ্নাংশ কি আছে এইটো চাওক এইবোৰ যদি চাও এইটো সমান নহয় এইটো যদি চাও নহয় এইটো নহয় এইটো হ'ব 4 আছে 4 ৰ একবাৰ কাটিলে ইয়াত দুইবাৰ তেতিয়াহ'লে কিমান হৈ গ'ল 1/2 হৈছে না নাই সেইকাৰণে এইটো কোৱা হয় সমতুল্য যেতিয়া সমতুল্য হয় তেতিয়াহ'লে আমি একদম সিম্পলেষ্ট ফৰ্মটো ল'ব লাগিব নেক্সট টু আহিছে 58 টো যে ইয়াতে আছে 5√32 ইয়াৰ ভ্যালু কিমান হ'ব 5√32 ইয়াক আমি কেনেকৈ কৰিম চাওক √32 থাকিব আৰু ইয়াত যদি 5 থাকে সদায় মনত ৰাখিব ভিতৰৰটো এনেকুৱা সংখ্যা দিব লাগিব যাতে ওপৰত পাৱাৰ 5 হয় সংখ্যাটো এইটো 32 যে আছে ইয়াৰে 2ৰ যদি আমি 2 যদি 5টা পূৰণ কৰোঁ 2 * 2 * 2 * 2 * 2 তেতিয়াহ'লে কিমান হৈ যাব চাওক 2 × 4 4 2 × 8 8 2 × 16 16 2 × 32 মিলিছে না নাই তেতিয়া 2 টু দি পাৱাৰ কি লিখিব পাৰো 5 ইয়াত কি আছে 5 এইটো মিনিংটো এনেকুৱা হয় যে 2 টু দি পাৱাৰ 5 আৰু এই ইয়াত যে আছে 5 টো এইটো হৈ যায় 1/5 আৰু সদায় এনেকুৱা ব্ৰেকেট থাকিলে এই দুটাৰ মাজত কি হয় পাৱাৰবোৰৰ পূৰণ হয় পাৱাৰবোৰৰ কি হৈ যায় পূৰণ এইটো কেনসেল হৈ গ'ল থাকিল কি 2 টু দি পাৱাৰ 1 2 টু দি পাৱাৰ 1 মানে কি 2 তেতিয়াহ'লে এনসাৰ কি হ'ব 2 কিন্তু শৰ্টত গ'লে যদি এইটো পাৱাৰটো 5 হৈ যায় তেতিয়াহ'লে এইটো যদি থাকে এইটো আমি কেনসেল কৰিব পাৰোঁ নেক্সট দিছে ত্ৰিভুজৰ কালি ওলাব দিছে ত্ৰিভুজৰ কালি হ'ব এই ত্ৰিভুজটোৰ কালি কিমান হ'ব প্ৰথম কথা হ'ল ত্ৰিভুজটো কি আছে ত্ৰিভুজৰ ভূমি এইটো কিন্তু উন্নতিৰ মান নাজানো উন্নতি এতিয়া চাওক ইয়াতে এইটো কিন্তু কি আছে 90 ডিগ্ৰী মানে লম্ব আছে তেতিয়াহ'লে এইটো পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিব পাৰিম পাইথাগোৰাছৰ ভূমি লম্ব স্কয়াৰ ইকুৱেল টু কি আছিলে লম্ব স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ মাইনাছ ভূমি স্কয়াৰ এই সূত্ৰ ইউজ কৰিব কৰ্ণ কিমান 5 স্কয়াৰ মাইনাছ ভূমি কিমান 4 স্কয়াৰ তেতিয়াহ'লে কি হ'ব 25 মাইনাছ 16 কিমান পাই আছো 9 লাগে কি লম্ব তেতিয়া লম্ব ইকুৱেল টু কি হ'ব লম্ব স্কয়াৰ মানে হে পালো লম্ব ইকুৱেল টু √9 তেতিয়াহ'লে √9 কিমান হ'ব 3 এইটো 3 হৈ গ'ল ত্ৰিভুজৰ সূত্ৰ কি জানো ভূমি ইনটু উন্নতি কি জানো হাফ ইনটু ভূমি ইনটু কি উন্নতি ভূমিও পাই গ'লো ভূমি কিমান আছে ভূমি আছে 8 ভূমি আছে কিমান 8 আৰু উন্নতি আছে কিমান 3 তেতিয়াহ'লে কিমান হৈছে এইটো আৰু এইটো যদি আমি কৰো 4 বাৰ তেতিয়াহ'লে কি হ'ব 12 তেতিয়াহ'লে এনসাৰ কি হ'ব এইটো হ'ব 12 এইটো কিমান সেন্টিমিটাৰ হ'ব 12 কাৰণ ভূমিটো গোটেইখিনি ভূমি আছে কিমান 8 আছিলে সেইকাৰণে এইটো এনসাৰ কি হ'ব 12 সেন্টিমিটাৰ স্কয়াৰ
নেক্সট কুৱেশ্যনটো দিছে সাম অফ মানে 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ প্লাছ 5 স্কুৱেৰ প্লাছ ইয়াতে থাকিব আৰু এটা থাকিব প্লাছ 6 স্কুৱেৰ প্লাছ 7 স্কুৱেৰ মানে 7লৈকে কণ্টিনিউ আছে তেতিয়ালে ইহঁতৰ যোগফল কিমান হ'ব এইটো এটা সূত্ৰ আছিল এইটো সূত্ৰটো এনেকুৱা আছিল যেতিয়া ক্ৰমিক স্বাভাৱিক সংখ্যাবোৰৰ কি স্বাভাৱিক সংখ্যা স্কুৱেৰৰ যোগফল সদায় কি হয় n plus 1 twice n plus 1 divided by 6 এতিয়া চাওক n ৰ মান কিমান আছে লাষ্টৰটো কিমান 7 plus 1 মানে কিমান হ'ব 8 into এইটো কিমান হ'ব 7 into 2 14 into 5 14 into 1 plus 1 তেতিয়াহ'লে কি হ'ব 15 divided by 6 তিনিৰে যদি কৰোঁ তিনিৰে কেইবাৰ যাব 5 বাৰ তিনিৰে কৰিলে 2 বাৰ 2 ৰে ইয়াত কেইবাৰ 4 বাৰ তেতিয়াহ'লে কিমান হৈ আছে 4 5 গুণে 20 আৰু 7 তেতিয়াহ'লে কিমান হ'ব 140 20 হৈছে 20 হৈছে আৰু কি হৈ যাব ইয়াতো 2 ৰে কাটিছোৱে আমি 20 আৰু 7 হ'লে 140 আনসাৰ কি হ'ব 142 হ'ব আনসাৰ এইখিনি আজিৰ এই কুৱেশ্যনটো আছিলে থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিঅ' আৰু যদি কোনোবাই সাবস্ক্ৰাইব কৰে আৰু ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে নিশ্চয় সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব